हेलो गाइस আজি এটি নতুন ভিডিও লৈ আপোনালোকৰ আগত আগবঢ়ালো। আজি মই আছো কিসমত বংশৰত জেঠিমা লৰাৰ বিয়াত অৰ্থাৎ মোৰ দাদাৰ বিয়াখনৰ কিছু ভাল লগা মুহূৰ্ত ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰিলো। ভিডিওটো শেষলৈকে চাই থাকিব দেই। প্ৰথমতে ৰভাঘৰখন দেখুৱালো, তাৰ পিছত ডাইৰেক্ট পাকঘৰত কি ৰন্ধা বঢ়া চলি আছে দেখুৱাব চেষ্টা কৰিছো। বিয়াখনৰ আৰু কিছু ভিডিও কৰা নহল, যিমানখিনি পাৰো দেখুৱাই গৈছো। সকলোৱে নিজৰ কামত ব্যস্ত। ভাবিলো মই অলপ চাহ বনাই খাই লও, হে পাকঘৰত আহিলো। ৰাতিপুৱাৰ পৰা সৰু সুৰা এটো হিটো কৰি থাকোতে 1 বাজি গ'ল মই ৰেডি হোৱালৈ। মানে ৰেডিটো হৈয়ে আছো, বিয়া বুলি অকমান সাজি গাছি ওলালো আৰু এটা কথা কোৱাই নহল, ভিডিওটো কৰি থকাজন মই নহয় ভন্টিহে। মাজে মইও আছো। আমাৰ দৰা কইনাৰ ৰুম কেইটা আপোনালোকক দেখুৱাব চেষ্টা কৰিছো। তাৰ পিছত ওলাই আহিয়ে পানী তুলিব যাব ওলাইছে সকলোৱে। মইও ওলাই আহিলো একেলগতে। পানী তুলিব যাব ওলাইছে বুলি শুনি লৰালৰিকৈ ওলাই আহিলো। চাওকচোন ৰেডিয়ে ভালকৈ হোৱা নাই। তাৰ পিছত আকৌ আহি মই ৰেডি হলো। অলপ সোনকালে আহিলো মই ওলাই তাৰ পৰা। সকলোৱে ফেভাৰিট ডিশ পানীপুৰি খাই দিলো। মই বেছি খোৱা নাই, কিন্তু 5-6টা মান খালো। পানী তুলি এতিয়াহে আহিছে, মই অকণমান আগতে আহিলো। কিমান যে ফূৰ্তি কৰিছে সকলোকে। আপোনালোকে ইফালে খুৰা দুজনে পাণ বনাই ৰেষ্টে পোৱা নাই। এয়া আমাৰ সেলফি পইণ্ট ধুনীয়াকৈ বনাই থৈ দিছে, তাত আপোনালোকে ফটো উঠিব পাৰিব। তাৰপিছত আমি কফি খালো, ফ্ৰেঞ্চ ফ্ৰাইড, পকৰি, জিলাপি এইবিলাক খালো। অলপ দেৰিকৈ আমি আহিলো ডাইৰেক্ট খোৱা কাষলৈ। বিয়া খাব আহিছো যেতিয়া খোৱাটো মেইন হয় নে নহয়। এতিয়া বিভিন্ন ধৰণৰ চালাডৰ পৰা চাটনি, ফ্ৰুইট চালাড আদি সজাই থৈ দিছে। আৰু ডেকোৰেশ্যনখিনি মোৰ বহুত ভাল লাগিছে। ডেকোৰেশ্যনখিনি ফ্ৰুইটছ আৰু বিভিন্ন ধৰণৰ পাচলিৰ মিশ্ৰণ কৰি বনাইছে। মোৰ লগতে মোৰ সৰু ভণ্টি চানু আছে। গোটেইবিলাকতো একেলগে খাব নোৱাৰো, সেয়ে অকণমান ট্ৰাই কৰিলো। লগত আৰু এইকেইজনী মোৰ সৰু ভণ্টি আৰু মোৰ দাদাৰ ছোৱালী বনশ্ৰী আৰু তৃষ্ণা। ইহঁত দুজনীতো মোৰ লগতে থাকে এনি টাইম। এইটো মোৰ সৰু ভণ্টি চানু, বৰমাৰ ছোৱালী। তাই বোলে মোৰ লগত ভাত খাই একেলগে, সেইকাৰণে পিছে আহি আছে তাই। তাৰপিছত কেমেৰা ধৰি থকাজনী এজনী মোৰ নিজৰ ভণ্টি। তাৰপিছত ঘৰৰ গোটেইখিনি মানুহ একেলগে বহি আমি গপচপ কৰি ভাত খাই আছোঁ। ভাত খাই উঠি আমাৰ বৌ দুজনীৰ লগত আমি ছোৱালী কেইজনী মিলি কিনে ইয়াতে ৰাস্তাটোতে লেকচাৰ দি আছোঁ। আৰু মোৰ দাদা ভাইটি 5জন মান আছে। 5জন মান মানে বেছিকৈ আছে, কিন্তু ইহঁতক মই আজি মেকআপ কৰি দিব লগা আছে। সেইটো কাৰণে মোৰ ৰেডি হওঁতে 1 বাজিছে। বিয়াখনত অকণমান পোহৰাই তুলিবৰ কাৰণে বিহু দলটি আমন্ত্ৰণ কৰিব। ভণ্টি মই আমি সকলোৱে ৰাস্তাৰ এপাক নাচি দিলোঁ। বিয়াখনত সকলোৱে ফূৰ্তি কৰিছে। তাৰ মাজতে চিন্তুৱে মানে মোৰ দাদা ঢোল বজাইছে, গান গাইছে। দৰাটো বিৰাট ফূৰ্তি কৰিছে। চাওকচোন দৰা কিবা নাচি আছে, পুৰা এনজয় কৰি আছে দৰা। এইকেইজন মোৰ দাদা বহি নাচি আছে। ইয়াত মোৰ বাবু দাদা, ধন দাদা, মুন দাদা, গুডু, মই, তাৰপিছত গুডলু আৰু আমাৰ বৰদেউতাহঁত চবে বহি আছে। আমি অলপ পিছত নাচিব গৈ আছোঁ আৰু।
দৰা নখ কমাবৰ কাৰণে টাইম হৈ গ'ল গধূলি টাইমত গা ধোৱাৰ আগতে নখ কামাব লাগে ভাইকে এয়া ভাইকে নখ কমাই আছে দৰা কিন্তু বিৰাট স্মাইল দি আছে দেই সেয়া 11টা বাজি গৈছে দৰা ভাইকক মেকআপ কৰি দি আছো এয়া আমি আহি পালো কইনা ঘৰ আহিয়ে জেঠিমাহঁতৰ নিয়মবোৰ কৰি আছে দৰা কেতিয়া কইনা আহিব বুলি ৱেইট কৰি আছে তাৰপিছত দৰা কইনা মালাবৰণ আমাৰ জেঠিমাহঁতৰ নিয়মবিলাক ভাল বিয়া আধা ঘণ্টাতে শেষ হৈ যায় দাদাৰ বিয়াখন আছিল 7 ফেব্ৰুৱাৰী 2024 7 ফেব্ৰুৱাৰীটো সকলোৱে জানে ৰ'জ ডে সেইটো কাৰণে দাদাই বৌক কৈছে কি ৰ'জ দি কেনে প্ৰপ'জ কৰা বুলি মোৰ কাষলৈ বহা মই মোক কি দিয়া কাপোৰ পিন্ধাকিলে আহিবে বিজা যা পানী বটল আছে পানী আছে গোলাপ আঠুকাৰি দিব লাগিব হ'ব আঠুকাৰি উঠাব এইটো গোটা কব কৈছে এইটো আঠখলটা কৰি দিছে হাই ন সিৰিয়াসলি কব লাগিব এইটো নহয় এইটো তুমি লোৱা আগতে হেনেকা লোৱা আগতে লোৱা আগতে বুলি কি ক'লো ন ন ন ভালকৈ প্ৰপ'জ কৰ মাৰি লব লাগে নহয় ন গৰম ক'ব লাগে এ ৰ কথা মাৰবা দিছ প্লিজ একসেপ্ট মাই দৰা কনে একবাৰ চাই দিয়া সিদিনা দৰা ওয়ান্স দিম নেকি হ্যাঁ বুলবুল সিদিনা দৰা ওয়ান্স দিম নেকি ওয়ান্স না dia kamu
যেতে বললি বলতে লাগে এই রামকে বললি বে কোন বলবে আচ্ছা ভাই কি বলবে এই রালা বুদ্ধি হ্যাঁ আইডিয়া রাব জুতিব